মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তৃতীয় শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ নম্বৰ হৈছে 5 আৰু পাঠটোৰ নাম হৈছে কি বাগিচালৈ যাও বলা। এই পাঠটোৰ পিছফালে থকা প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে তোমালোকে 1 নম্বৰটো চোৱা, কি কৈছে উত্তৰ লিখা। ক নম্বৰ এবিধ আৰোহী লতাৰ নাম। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা যে এবিধ আৰোহী লতাৰ নাম হ'ল পাণ, তাৰপিছত ভেদাইলতা, তাৰপিছত জালুক আদি। তোমালোকে যিকোনো এটা লিখিলেই হ'ল। আৰোহী লতা কোনবিলাক, মানে যিবিলাক উদ্ভিদ আন গছত বগাই উঠে, এইবিলাক হৈছে কি আৰোহী লতা, মানে লতা জাতীয় উদ্ভিদ। তাৰপিছত খ নম্বৰ 4বিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে 4বিধ বৃক্ষজাতীয় উদ্ভিদৰ নাম হ'ল আম, তাৰপিছত কঁঠাল, তাৰপিছত জামু, শাল, সেগুন, আহঁত আদি। বৃক্ষজাতীয় উদ্ভিদ কোনবিলাক, মানে যিবিলাক উদ্ভিদ ডাঙৰ ডাঙৰ হয়, সেইবিলাক হৈছে কি বৃক্ষজাতীয় উদ্ভিদ। তাৰপিছত গ নম্বৰ 2বিধ গুল্মজাতীয় উদ্ভিদৰ নাম। 2বিধ গুল্মজাতীয় উদ্ভিদৰ নাম হ'ল ডালিম, তাৰপিছত নেমু, তাৰপিছত জেতুকা, চাহগছ আদি। এইবিলাক হৈছে কি গুল্মজাতীয় উদ্ভিদ। এইবিলাক উদ্ভিদ কিন্তু বেছি ডাঙৰ নহয়। তাৰপিছত ঘ নম্বৰ বাৰিষা কালত হোৱা 2বিধ শাক পাচলিৰ নাম। ইয়াৰ উত্তৰ লিখিবা যে বাৰিষা কালত হোৱা 2বিধ শাক পাচলিৰ নাম হ'ল জিকা, তাৰপিছত পটল, তাৰপিছত কোমোৰা, তাৰপিছত ৰঙালাও, তিয়হ আদি। এইবিলাক মানে বাৰিষা কালত হোৱা শাক পাচলি। তাৰপিছত ঙ নম্বৰ অসমত পোৱা 2বিধ মূল্যৱান কাঠৰ নাম। তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে অসমত পোৱা 2বিধ মূল্যৱান কাঠৰ নাম হ'ল শাল, তাৰপিছত হোলং, তাৰপিছত বনচুম, তিতাচপা আদি। এইবিলাক হৈছে মূল্যৱান কাঠ। তাৰপিছত 4 নম্বৰ আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদৰ ভাগ কেইটা আৰু কি কি। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে আকাৰ আৰু গঠনৰ ওপৰত ভিত্তি কৰি উদ্ভিদক 4টা ভাগত ভাগ কৰিব পাৰি। 1 নম্বৰ তৃণ, যেনে ঘাঁহ, তাৰপিছত ধান, এইবিলাক হৈছে কি তৃণজাতীয় উদ্ভিদৰ উদাহৰণ। তাৰপিছত লতা, যেনে ৰঙালাও, তৰমুজ, এইবিলাক হৈছে কি লতাজাতীয় উদ্ভিদ। তাৰপিছত 3 নম্বৰ গুল্ম, যেনে নেমু, ডালিম, এইবিলাক হৈছে গুল্মজাতীয় উদ্ভিদৰ উদাহৰণ। তাৰপিছত 4 নম্বৰ বৃক্ষ, যেনে আম, কঁঠাল, এইবিলাক হৈছে কি বৃক্ষজাতীয় উদ্ভিদ। তাৰপিছত 5 নম্বৰ এজোপা উদ্ভিদৰ ছবি আঁকি বিভিন্ন অংশবোৰৰ নাম লিখা। তোমালোকে ধুনীয়াকৈ এটা গছৰ ছবি আঁকিবা। তাৰপিছত ইয়াৰ পাত, তাৰপিছত ফল ফুল, শিপা, কাগজ, এইবোৰ তোমালোকে ধুনীয়াকৈ দেখুৱাই দিবা। তাৰপিছত 6 নম্বৰ গছ গছনিৰ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে শ্লোগান লিখি পোষ্টাৰ তৈয়াৰ কৰা। তোমালোকে 6 নম্বৰ প্ৰশ্নৰ উত্তৰটো এনেদৰে কৰিবা। তোমালোকে পোষ্টাৰ বনাই এইবিলাক লিখিবা। তাৰপিছত 2 নম্বৰ খালী ঠাই পূৰ কৰা। ক নম্বৰ গছে দেশৰ দ্বাৰা পানী শুহি লয়। ইয়াৰ উত্তৰ কি হ'ব, গছে মানে শিপাৰ দ্বাৰা পানী শুহি লয়। এইটো আমি সকলোৱে জানো। তাৰপিছত খ নম্বৰ মৌমাখিয়ে ফুলৰ মৌ চুহি দেশ তৈয়াৰ কৰে। মৌমাখিয়ে ফুলৰ মৌ চুহি মানে মৌচাক তৈয়াৰ কৰে। তাৰপিছত গ নম্বৰ কপৌ ফুল দেশ কালত ফুলে। কপৌ ফুল মানে বসন্ত কালত ফুলে। তাৰপিছত ঘ নম্বৰ পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ'ল দেশ। পৃথিৱীৰ আটাইতকৈ ওখ তৃণজাতীয় উদ্ভিদ হ'ল কি বাঁহ। তোমালোকে এইটো মনত ৰাখিবা। তাৰপিছত ঙ নম্বৰ ডালিম দেশ জাতীয় উদ্ভিদ। ডালিম হৈছে কি গুল্ম জাতীয় উদ্ভিদ। তাৰপিছত 3 নম্বৰ শুদ্ধ শব্দটোত শুদ্ধ চিন দিয়া। ক নম্বৰ বাঁহ গছ গুল্ম নে বৃক্ষ নে তৃণজাতীয় উদ্ভিদ। বাঁহ গছ হৈছে তৃণজাতীয় উদ্ভিদ। তাৰপিছত খ নম্বৰ বৃক্ষজাতীয় উদ্ভিদৰ কাগজ বৰ টান নে কোমল নে ফোপোলা। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব যে বৃক্ষজাতীয় উদ্ভিদৰ কাগজ কি হয় বৰ টান হয়। তাৰপিছত গ নম্বৰ উদ্ভিদে কাগজ নে শিপাৰে মাটিৰ পৰা পানী শোষণ কৰে। উদ্ভিদে মানে শিপাৰে মাটিৰ পৰা পানী শোষণ কৰে।
তাৰপিছত ঘ নম্বৰ উদ্ভিদৰ গা গছ নে শিপাৰ পৰা ডালপাত ওলায় উদ্ভিদৰ কি গা গছৰ পৰা ডালপাত ওলায় তাৰপিছত ঙ নম্বৰ ছালকুঁৱৰী তৃণ নে গুল্মজাতীয় উদ্ভিদ ছালকুঁৱৰী হৈছে এবিধ তৃণজাতীয় উদ্ভিদ তাৰপিছত 7 নম্বৰ অতিৰিক্ত প্ৰশ্ন উত্তৰ ক নম্বৰ আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল কি আমাৰ দেশৰ ৰাষ্ট্ৰীয় ফুল হৈছে কি পদুম তাৰপিছত খ নম্বৰ দুটা ঔষধি উদ্ভিদৰ নাম লিখা দুটা ঔষধি উদ্ভিদৰ নাম হৈছে কি তুলসী তাৰপিছত মানিমুনি নিম পদিনা এইবিলাক হৈছে কি ঔষধি উদ্ভিদ তাৰপিছত গ নম্বৰ অসমৰ ৰাজ্যিক বৃক্ষ কি অসমৰ ৰাজ্যিক বৃক্ষ হৈছে কি হোলং তাৰপিছত ঘ নম্বৰ 12 মাহে ফুলা দুবিধ ফুলৰ নাম লিখা গোলাপ তাৰপিছত জবা আৰু কৰবী এইবিলাক ফুল কি 12 মাহে ফুলি থাকে তাৰপিছত ঙ নম্বৰ দুবিধ ৰাতি ফুলা ফুলৰ নাম লিখা শেৱালি তাৰপিছত হাচনাহানা এইবিলাক ফুল কি ৰাতি ফুলে